এয়া চাওক আপোনালোকে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী অৰ্থাৎ পবিতৰা অভয়াৰণ্য এশিঙীয়া গড়ৰ বাবে বিখ্যাত মৰিগাঁও জিলা অন্তৰ্গত মায়ং পবিতৰা। আৰু মই এতিয়া ৰাস্তাৰ পৰা আপোনালোকক এই দৃশ্যাংশ দেখুৱাই আছোঁ। চাওক কিমান ধুনীয়াকৈ কেইবাটাও গড় আছে আৰু গড়ে ধুনীয়াকৈ ঘাঁহ খাই আছে, ঘাঁহ বন। এক মনোৰম দৃশ্যৰ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ধুনীয়া এটা দৃশ্য আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আৰু চাওক, আৰু এই হৈছে গড়কাপ্তানি পথ। ইয়াৰ পৰা পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী অৰ্থাৎ পবিতৰা অভয়াৰণ্য খুব ধুনীয়াকৈ দৃশ্যমান বনৰীয়া জীৱ জন্তুৰ। আৰু এই পবিতৰা অভয়াৰণ্য চাওক, এই গড়কেইটা কিমান ধুনীয়াকৈ জাক পাতি আছে ঘাঁহ খাই। তো বহুত বহুত ধন্যবাদ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে। এয়া চাওক আপোনালোকে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী অৰ্থাৎ পবিতৰা অভয়াৰণ্য এশিঙীয়া গড়ৰ বাবে বিখ্যাত মৰিগাঁও জিলা অন্তৰ্গত মায়ং পবিতৰা। আৰু মই এতিয়া ৰাস্তাৰ পৰা আপোনালোকক এই দৃশ্যাংশ দেখুৱাই আছোঁ। চাওক কিমান ধুনীয়াকৈ কেইবাটাও গড় আছে আৰু গড়ে ধুনীয়াকৈ ঘাঁহ খাই আছে, ঘাঁহ বন। এক মনোৰম দৃশ্যৰ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ধুনীয়া এটা দৃশ্য আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আৰু চাওক, আৰু এই হৈছে গড়কাপ্তানি পথ। ইয়াৰ পৰা পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী অৰ্থাৎ পবিতৰা অভয়াৰণ্য খুব ধুনীয়াকৈ দৃশ্যমান বনৰীয়া জীৱ জন্তুৰ। আৰু এই পবিতৰা অভয়াৰণ্য চাওক, এই গড়কেইটা কিমান ধুনীয়াকৈ জাক পাতি আছে ঘাঁহ খাই। তো বহুত বহুত ধন্যবাদ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে।